নমস্কাৰ সকলো ৰাইজলৈ নমস্কাৰ জনাইছো। আমাৰ আজি বানপানীৰ সমস্যা কেনেকুৱা হৈছে কি হৈছে সকলোৱে গম পাইছে। আমাৰ বানপানী হৈছে বুলিয়ে যে মানুহে দুখত ভুগিব লাগে হে নহয় বা চিন্তা কৰিব লাগে তেনে নহয়। বানপানীয়ে আমাৰ সমাজত বহুত উপকাৰ কৰিছে আৰু অপকাৰো কৰিছে। কেতিয়াবা ইমান ডাঙৰ বানপানী আহে যে মাটিবিলাকত ঘেল পেলাই হাৰুৱা কৰিছে আৰু খেতি পথাৰ সুন্দৰ হৈ উঠিছে। কিছুমান ঠাইত একেবাৰে নষ্ট কৰি পেলাইছে আৰু সেয়েহে কিছুমান মানুহৰ বহু ভোগ হৈছে, কিছুমানৰ আকৌ দুখ ওলাই পাছিয়ে নধৰা হৈছে। সেই ওপৰতে ভিত্তি কৰি মই মনতে ভাবিলোঁ যে বানপানীৰ ওপৰত এটি কবিতাকে লিখোঁ। আৰু বানপানী আহিলে মই কিন্তু বেয়া নাপাওঁ, মই জলদেৱতা হিচাপে প্ৰণামহে জনাওঁ, জলদেৱতাকো মানো আৰু ৰাইজকো কৈছোঁ যে জলদেৱতাক মানিব। আপোনালোকে জলদেৱতাক মানিলে জলদেৱতাই নিশ্চয় আপোনালোকক উদ্ধাৰ কৰিব। সেয়েহে আজি যিটো কবিতা লিখিছোঁ সেই কবিতাটি শিৰোনামা হৈছে অসমত বাৰিষাৰ বান। ক'ৰবাত ভুল হ'লে ক্ষমা কৰিব দেই, কবিতাটো মাতি যাম। আহিছোঁ মই বাৰিষা দিনত, মই মহাবান, উপকাৰ আৰু অপকাৰ কৰা প্ৰধান মোৰ কাম। মেঘ দেৱতাৰ গাজনি শুনি গগন ফাটি গ'ল, আকাশ ফুটি ধৰণি বুকুলৈ আহিবৰ সময় হ'ল। লগতে ওলাইছে আই লখিমী অগা দেৱা কৰি, উৰণি বাৱনী শালি লাহি পথাৰ সজাওগৈ বুলি। আগতে আহে জল দেৱতা পাছত আহে লক্ষী, খাল বিল নদ নদীত ভৰি পৰিল পানী। ধনী দুখীয়া উচ্চ নিচ্চ সকলো লগত মিলে, ভেম অহংকাৰ হিংসা গৌৰৱ চবকে ধুই নিয়ে। দবা পিটা বৰষুণ আহে পাপ ধুবলৈ বুলি, দুহাতে আমি প্ৰণাম জনাওঁ বানৰ সম্ভাৰ খনি। অসম আমাৰ মহামিলনৰ পুণ্য এখনি থল, অসমীয়া জাতিক পবিত্ৰ কৰিবলৈ আহিলে দেৱতা জল। ঈশ্বৰ স্বজন বাৰিষাত মিলন নদ নদীৰে বিয়া, উপকাৰ অপকাৰ সমানে কৰিলে পাতিলে বানপানীৰ মেলা। নমস্কাৰ।